আজি এজাক বৰষুণে ডুবিল যোৰহাটৰ মালোৱালি। ৰাষ্ট্ৰীয় উপপথৰ পৰা ভোগদৈ দলং পৰ্যন্ত প্ৰায় 1 কিলোমিটাৰ পথ সম্পূৰ্ণ জলমগ্ন। বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে খৰ্গহস্ত হল জনতা। বৰ্তমান তিয় সমষ্টিৰ অন্তৰ্গত পূৰ্ব দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এটি পথে জলাকলা খুৱাইছে ৰাইজক। যোৰহাটৰ মালোৱালি চাৰিআলিৰ পৰা সুদূৰ বাঁহফলা নেউলগাঁৱৰ ৰাইজে অহা যোৱা কৰে এই পথেৰে। দুবাৰকৈ দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী কাৰ্যভাৰ গ্ৰহণ কৰিলে যদিও কিন্তু উন্নয়ন নহল পথটি। ৰাইজৰ বহু আবেদন নিবেদনৰ পিছতো কাণ খাৰ নাই স্থানীয় বিধায়কগৰাকী। বাৰিষাই হওক বা খৰালিতে ইয়াতো ভুগিছে ৰাইজে। গতিকে সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰীলৈ আহ্বান সমাজ সচেতন ব্যক্তিৰ। সমগ্ৰ উত্তৰ পশ্চিম যোৰহাটৰ কৃষিপ্ৰধান এই অঞ্চলটো বৃহত্তৰ উত্তৰ পশ্চিম যোৰহাটৰ যোগাযোগৰ একমাত্ৰ মাধ্যম মালোৱালি, ঐতিহ্যমণ্ডিত মালোৱালি। এই মালোৱালি ৰাষ্ট্ৰীয় উপপথ বাইপাছৰ পৰা মালোৱালি দলঙৰ ওচৰলৈকে এই প্ৰায় 1.5 কিলোমিটাৰ পথ আজি বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা। এই ক্ষেত্ৰত পুৰণা দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ ভূমিকা শূন্য। তেখেতে আজি কাম আৰম্ভ কৰা আজি প্ৰায় 3 বছৰ হ'ল, কিন্তু ৰাস্তাটো শেষ কৰিব পৰা নাই। উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজ আজি অহা যোৱা কৰিবৰ কাৰণে এক দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত বৰ্তমান তিয় সমষ্টি পুৰণা দেৰগাঁও সমষ্টি দুয়োগৰাকী বিধায়কৰ ভূমিকা শূন্য। বৰ্তমান তিয় সমষ্টিৰ বিধায়িকাগৰাকী তেখেতে শাৰীৰিক অৱস্থা বেয়া কাৰণে জনসাধাৰণৰ ওচৰলৈ আহিব নোৱাৰা অৱস্থা হৈছে। দেৰগাঁও বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক তেখেতে অসম বিধানসভাত এই উত্তৰ পশ্চিম যোৰহাট অঞ্চললৈ অসম বিধানসভাত 8 মিনিটত গৈ পাবগৈ পৰা এক অৱস্থা বুলি তেখেতে বিধানসভাত বক্তব্য ৰাখিলে। আমি তেখেতৰ প্ৰতি আহ্বান, তেখেতে মালোৱালি আহি 8 মিনিটত উত্তৰ পশ্চিম যোৰহাট গৈ পাই দেখুৱাওক। সেই কথা তেখেতৰ প্ৰতি প্ৰত্যাহ্বান জনালোঁ। আমি আহ্বান জনালোঁ বৰ্তমান চৰকাৰখনৰ প্ৰতি। আমি শুনামতে বৰ্তমান তিয় সমষ্টিৰ দায়িত্ব ৰাজ্য চৰকাৰে ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিকা ডাঙৰীয়াক অৰ্পণ কৰিছে। আমি আশা ৰাখিম পবিত্ৰ মাৰ্ঘেৰিকা ডাঙৰীয়া উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ এই দুৰ্দশাৰ বুজ লওক। উত্তৰ পশ্চিম যোৰহাটৰ এই কৃষিপ্ৰধান অঞ্চলটিৰ ৰাইজৰ যি দুৰ্ভোগ ভুগিবলগীয়া হৈছে ইয়াৰ সমাধানৰ বাবে মালোৱালিয়ে 1.5 কিলোমিটাৰ পথ শীঘ্ৰে বনোৱাৰ ব্যৱস্থা কৰক। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।